আমাৰ বিজেপি দলৰ আমাৰ সৰি BPF বিজেপি নহয় BPF দলৰ আমাৰ আজি CWC মিটিং হৈছিলে। এই মিটিঙত মেইন এজেণ্ডা আছিল কেণ্ডিডেট ডিক্লেৰেশ্যন আৰু কোনটো সমষ্টিত BPFে খেলিব ইয়াৰ বিষয় লৈ আলোচনা। মুঠতে আমি BPF হিচাপে আগন্তুক যেটো MP ইলেকশ্যন হ'ব ইয়াত 5টা সমষ্টিত BPFে খেলিব বুলি আমি আজি ডিচিশ্যন লোৱা হৈছে আৰু ডিক্লেয়াৰো দিছে। আমি 5টা সমষ্টিৰ ভিতৰত আছে কোকৰাঝাৰ লোকসভা, দৰং ওদালগুৰি লোকসভা, বৰপেটা লোকসভা, গুৱাহাটী লোকসভা আৰু তেজপুৰ লোকসভা। এই 5টা লোকসভাত আমি BPFে খেলিব আৰু ইয়াৰে 2টা সমষ্টিটো আমি আজি ডিক্লেয়াৰ দিছে কেণ্ডিডেটটো। কোকৰাঝাৰ ST ৰিজাৰ্ভত আমাৰ খাম্পা বৰগীয়াৰীকে আমি ডিক্লেয়াৰ দিছোঁ আৰু দৰং ওদালগুৰিত আমাৰ এক্সিষ্টিং MLA খালেকাও সমষ্টিত দুৰ্গা দাস বড়ো ডাঙৰীয়াক আমি ডিক্লেয়াৰ দিছোঁ। বাকী 3টা সমষ্টিটো 3 দিনৰ পিছতে আমি ডিক্লেয়াৰ দিম। তেজপুৰ, গুৱাহাটী আৰু বৰপেটা কেণ্ডিডেট বিচাৰিবলৈ বহুত মানুহ আহিছে। মুঠতে আমি ঠিক কৰিব পৰা নাই। 3 দিন পিছতে আমি ঠিক কৰি পেলাই এইটো ডিক্লেয়াৰ দিম। মুঠতে নাই গুৱাহাটীত জিকাৰ চান্স আছে, ইয়াৰ কাৰণে কেণ্ডিডেট আহিছে। বৰপেটাতো আমাৰ জিকাৰ চান্স আছে, ইয়াৰ কাৰণে কেণ্ডিডেট বিচাৰি আহিছে আৰু তেজপুৰতো আমাৰ বহুত কেণ্ডিডেট আহিছে। মুঠতে আমি 5টাতো আমি জিকাৰ আশাটো আমাৰ আছে। কোকৰাঝাৰত UPPৰ লগত হ'ব আৰু দৰং ওদালগুৰিত আমাৰ বিজেপি, কংগ্ৰেছ আৰু BPF হ'ব। বৰপেটাতো বিজেপি, কংগ্ৰেছ আৰু BPF হ'ব। গুৱাহাটীতো বিজেপি, কংগ্ৰেছ আৰু BPF হ'ব। তেজপুৰতো বিজেপি আৰু বৰপেটাত বিজেপি নাই, AGP আছে। তেজপুৰত কংগ্ৰেছ, বিজেপি আৰু BPF পুৰা। নাই সেইটো ৰাইজৰ কথা, এইটো মই কিং মেকাৰ হ'ব বুলি ক'লেতো নহ'ব। সেইটো ইলেকশ্যনটো হৈ যাওক, ইয়াত কি হয়। মানে আপোনাৰ ইয়াতে এটা সংবাদমেল যোগে বৰপেটা সমষ্টিৰ কিছু মানুহ আহিছিলে। হয় বৰপেটা সমষ্টিৰ BPFত প্ৰাৰ্থী প্ৰদান কৰিব নেকি? নাই এনেকুৱা ঠিক হোৱা নাই, এনেকুৱা ফাইনেল হোৱা নাই। কোনে খেলিব সেইটো ফাইনেল হোৱা নাই। আমি কাক দিব নিদিব সেইটো ফাইনেল কৰিব পৰা নাই। কৰিম 3 দিন পিছতে আমি কৰিম। মানে আব্দুল খালেকৰ নামটো প্ৰস্তাৱিত আহিছে? নাই, বহুত মানুহৰ আহিছে। 4জন আহিছে, বৰপেটাৰ পৰা 4জন আহিছে, গুৱাহাটীৰ পৰা 3জন আহিছে আৰু তেজপুৰৰ পৰা 2জন আহিছে। ইয়াৰ কথা লৈ মই কথা নাপাতিম। ইয়াৰ কথা লৈ মই কথা একো নক'ম। বাছ দে হ'ব। হয়, মই আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু আজি CWCত উপস্থিত থাকি আমাৰ সপক্ষে আটাই সমৰ্থন জনোৱাত পোনপ্ৰথমে মই হাগ্ৰামা মহিলাৰীৰ জৰিয়তে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি যুদ্ধলৈ আমাক আগবঢ়াই দিছে খাম্পা বৰগয়াৰী আৰু মোক কোকৰাঝাৰ আৰু দৰং ওদালগুৰিত, সেই যুদ্ধখন সহজ যুদ্ধ নহয়, ৰাজনৈতিক যুদ্ধ। এই ৰাজনৈতিক যুদ্ধত বিভিন্ন কূট কৌশল চল বল চলিব আৰু বৰ্তমান ৰাজ্যত থকা চৰকাৰখন এই ক্ষেত্ৰত তেখেতসকল যথেষ্ট সিদ্ধহস্ত। আৰু মই ভাবোঁ যে যিমান যি কৰিলেও ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। এইবাৰ দৰং ওদালগুৰি কোকৰাঝাৰত BPFৰ পক্ষত এই 2টা সমষ্টি যাব বুলি মই যোৱা 6 মাহ ধৰি যিটো প্ৰিপেৰেশ্যন অন বিহাফ অফ দল BPFৰ হৈ ৰাইজৰ ওচৰত ঘূৰি ফুৰিছোঁ, সেইটোৰ পৰা মই গম পাব পাৰিছোঁ যে আমাৰ সপক্ষে এইবাৰ 2টা সমষ্টি আছে। প্ৰথমতে আপুনি বিধায়ক, বৰ্তমান সাংসদৰ মানে নহয়, মই বিধায়ক হিচাপে নিৰ্বাচন খেলিলোঁ। দৰং ওদালগুৰিটো ক্ৰিটিকেল এটা চিট। দৰঙত যেনেকৈ 11.5 লাখ ভোট ভিতৰত আছে, 10.5 লাখ ভোট বাহিৰত আছে, য'ত এই মানুহখিনিৰ লগত BTCৰ কোনো সম্পৰ্ক নাই। গতিকে তেওঁলোককো কিছু বিষয় তেওঁলোকৰ হৈ উত্থাপন কৰিব পৰা এজন ব্যক্তি বিচাৰিছিল আমাৰ দলে। মোক তেওঁলোকে নিশ্চয় কিবা পাৰিব বুলি ভাবিছে, যাৰ কাৰণে মোক আগবঢ়াই দিছে। সেইকাৰণে এই ক্ৰিটিকেল জাংচাৰত দলটোক যদি মই সঁচা অৰ্থত মই তেওঁলোকক এই দৰং ওদালগুৰি চিটটো বিজয় কৰি আনি দিব পাৰোঁ, নিশ্চয়কৈ আমাৰ দলে অলপ হ'লেও সকাহ পাব। 200% আশাবাদী মই। আপোনালোকে আকৌ আচৰিত নহ'ব যে BTCত আমি 1 নম্বৰ হ'ম। যেটি 11.5 লাখ ভোট আছে, BTCৰ বাহিৰত যি 10 লাখ 10.5 লাখ ভোট আছে, আমি তাতো 1 নম্বৰ হ'ম।
বহুত কথা আছে যিখিনি ৰাজহুৱা কৰিব নোৱাৰে সাংগঠনিক কথা আৰু অন্যান্য দলৰ নেতৃত্ব আজি যেনেকৈ হতাশ সেই হতাশ ৰাজনৈতিক দলবিলাক মোৰহে ওচৰ চাপিছে যে আপোনাকে সাক্ষী কৰি লৈ এইবাৰ আমি যিগৰাকী বিজেপিৰ প্ৰাৰ্থীয়ে তেওঁক পৰাজিত কৰিম বুলি কৈছোঁ বিজেপি হ'ব অবভিয়াছলি কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী আপোনালোকে জানে যে কংগ্ৰেছৰ এটা MLA আছিল তাতে তেওঁ বিজেপিলৈ গুচি গ'লগৈ অজস্ৰ কৰ্মী বিজেপিত যোগদান কৰিলে চিপাঝাৰত যিগৰাকীয়ে পৰমানন্দ ৰাজবংশীৰ লগত মাত্ৰ 3000 ভোটত হাৰিছিল তেওঁ গুচি গ'লগৈ ভাৰতীয় জনতা পাৰ্টীত তেওঁ এতিয়া কেনেকৈ এই যুদ্ধখনত নামিব মোৰ তাতে সন্দেহ হৈছে গতিকে তেওঁ তৃতীয় হ'ব কিন্তু ক'ৰবাত 1-1.5 লাখ ভোট পাইহে তৃতীয় হ'ব বিধায়িনী দল কিন্তু মানে চৰকাৰৰ লগত BPF আছে আপুনি পাৰিবনে বিজেপিক পৰাস্ত কৰিব অবভিয়াছলি আমি পাৰিম কাৰণ এই একে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে গোসাইগাঁৱত আমি টক্কৰ দিছোঁ আমি প্ৰমোদ বড়োৱে ৰিজাইন দি উঠি যিটো চিটত আমি খেলিছিলোঁ আমি পোনপটীয়াকৈ তেওঁলোকৰ বিৰুদ্ধে নিৰ্বাচনত নামিছোঁ ফ্ল'ৰ কোঅৰ্ডিনেশ্যন আছে ফ্ল'ৰ কোঅৰ্ডিনেশ্যনটো বেলেগ বস্তু তাত আমি ভাইচ ভাৰ্চা হিচাপে তেওঁলোকক আমি সহায় কৰিছোঁ তেওঁলোকেও সহায় কৰিছে কিন্তু বাহিৰত সেইটো নহয় যুঁজাৰ খবৰটো আপোনালোকে ইতিমধ্যে পায় আমি যুঁজিছোঁ আৰু যুঁজিম BPF দলে বহুত দিন আগৰে পৰা মোৰ কেণ্ডিডেটছটো ফাইনেল কৰি থৈছে আৰু মই ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰে আমাৰ প্ৰেছিডেণ্ট ডাঙৰীয়া আৰু BPF দলৰ জ্যেষ্ঠ সকলো নেতাসকললৈ মোৰ কৃতজ্ঞতা থাকিল মোক MP কেণ্ডিডেট বনোৱাৰ কাৰণে আৰু BTC বাকী ৰেছপেক্টিভ অফ কাষ্ট কমিউনিটি ৰিলিজন সকলোৱে একগোট হৈছে মোক জিকাবৰ কাৰণে BPF দলক জিকাবৰ কাৰণে হাগ্ৰামা মহিলাৰী দেৱৰ ৰাজনীতিটো আৰু ষ্ট্ৰং কৰিবৰ কাৰণে সকলোৱে সাজু হৈ আছে মূল প্ৰতিদ্বন্দ্বী ক'বলৈ আমাৰ এগেইনষ্টত থিয় দিছে যিটো এলায়েন্স পাৰ্টি BJP UPPL আৰু GSP এই তিনিটা যেহেতু ৰুলিং পাৰ্টি একেলগে গতিকে তেখেতসকলৰ যিটো কমন কেণ্ডিডেট UPPLৰ কেণ্ডিডেট তেখেতেই হ'ব কিন্তু আমি দেখিবলৈ পাইছোঁ তেখেতসকলৰ যিটো শক্তি ইতিমধ্যে ভাঙিছে কাৰণ GSBয়ে নিজাববীয়াকৈ কেণ্ডিডেট দিয়াৰ হুংকাৰ দিছে বা ঘোষণা কৰিছে আমাৰ নৱচৰণীয়া গতিকে এটা দল আঁতৰি গ'ল এতিয়া দুটা দল থাকিছে UPPL আৰু BJP আমি নাজানো এই BJP আৰু UPPLৰ যিটো মানে এলায়েন্স সেইটো কিমান দিন আৰু কণ্টিনিউ হ'ব কিন্তু এই দুটা পাৰ্টি একগোট হ'লেও আমাৰ BPFৰ লগত তেখেতসকলে যুঁজিব নোৱাৰে আমি 100% আশাবাদী ইতিমধ্যে জিকিছে বুলি ক'লেও ভুল নহ'ব বুলি ৰাইজেই কয় নাৰায়ণ দেৱৰাজে আজিয়ে কৈছে যে হাগ্ৰামাই কোনো পদ্ধতিৰে খাম্বা বৰুৱাৰী আজি ঘোষণা নকৰে কিন্তু ইতিমধ্যে ঘোষণা কৰিলে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব ইয়াৰ কথা মই নকওঁ আপোনালোকৰ এটা কথা ক'ম ৰাস্তাই বজাৰে ৰাস্তা ঘাটে আপোনালোকে খাদ্য বিচাৰি ঘূৰি ফুৰা কুকুৰ দেখিনা নাই যিটো ইংলিছত কয় ষ্ট্ৰীট ডগ এই ষ্ট্ৰীট ডগবোৰৰ মালিক নাথাকে যিহেতু তেখেতক এই তেনেকুৱা হেৰি কিবা মানে কি বুলি কয় কোনো ধৰণৰ বাইটকতা একো নাথাকে কোনো ব্যক্তিৰ ওপৰৰ শ্ৰদ্ধাও নাথাকে যিয়ে খাদ্য দিয়ে তাৰ লগতে থাকে খাদ্য যেতিয়াই নাপায় আৰু বেলেগত যাব লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত কিন্তু আপোনাক অপেন চেলেঞ্জ জনাইছে তেখেতে এজন যুৱ নেতা আমাৰ এতিয়া খালাইগাঁও সমষ্টিৰ MLA এক্সিষ্টিং MLA দুৰ্গা দাস বড়ো ডাঙৰীয়া जिंदाबाद
অসমৰ নিৰ্বাচনটো কেতিয়া হ'ব সেইটো ডিক্লেয়াৰ দিব। ইয়াৰ পিছত আকৌ আমাৰ কিছুমান হয়তো আইন কানুনবিলাক নিয়ম নীতিটো আহিব, সেইটো চাই পেলাই আমি আমাৰ দলৰ কৰ্মকৰ্তাসকলক কাম কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সমষ্টি ৱাইজত সেইটো আমি বনাম। ইয়াৰ বাদেও হয়তো কিছু গাইডলাইন আৰু আহিব পাৰে, সেইটো আমি গাইডলাইনটো চাই পেলাই ফ'ল' আপ কৰিম। 3টা বজাত আজি ডিক্লেয়াৰ দিব। অসমৰ ইলেকশ্যনটো কেতিয়া পৰিব সেইটো আমি চাই পেলাই কামটো কৰি লওঁ। তো BPF দল হিচাপে 5টা সমষ্টিত লোকসভা সমষ্টিত আমি খেলিম, এইটো ফাইনেল হৈ গ'ল। একটাটো হ'ল কোকৰাঝাৰ, দৰং ওদালগুৰি, ইয়াৰ পিছত তেজপুৰ, গুৱাহাটী আৰু বৰপেটা, 5টা সমষ্টি ফাইনেল। তো আজি আমি ইয়াৰ ভিতৰতে 2টা সমষ্টিৰ কেণ্ডিডেটটো মই ডিক্লেয়াৰ দিব বিচাৰিছোঁ। প্ৰথমত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি বাছি লৈছোঁ আমাৰ আগৰে ডেপুটি চিফ কাম্পা বৰগোহাঁই। এই মেইন পেন্ডেলত আপোনালোকৰ কাৰণে আৰু মেম্বাৰ नोंथांमोना खना खनला थायालासिनो जाय बिथांमोना गेलारियाव गुबै पेन्डेलाव जोंहा सियार बहायनानै दोनदों बे पेन्डेलाव दा जोंनि बाथौ खेराइ फेमिलि रिजर्टनि निर्माता सरदार हाग्रामा महिलारी सार सेंट्रल वर्किंग कमिटी सिटिंग यात गानर केसेट एटु उद्बोधन करि दिले आरो इतिया 5 मिनिट समय आमी जों BPF दलनि जानानै साबायखर बावबाय प्रडाक्शन তেওঁলোকক আমি BPF দল হৈ অধিক ধন্যবাদ থাকিল। অসমৰ নিৰ্বাচনটো কেতিয়া হ'ব সেইটো ডিক্লেয়াৰ দিব। ইয়াৰ পিছত আকৌ আমাৰ কিছুমান হয়তো আইন কানুনবিলাক নিয়ম নীতিটো আহিব, সেইটো চাই পেলাই আমি আমাৰ দলৰ কৰ্মকৰ্তাসকলক কাম কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সমষ্টি ৱাইজত সেইটো আমি বনাম। ইয়াৰ বাদেও হয়তো কিছু গাইডলাইন আৰু আহিব পাৰে, সেইটো আমি গাইডলাইনটো চাই পেলাই ফ'ল' আপ কৰিম। 3টা বজাত আজি ডিক্লেয়াৰ দিব। অসমৰ ইলেকশ্যনটো কেতিয়া পৰিব সেইটো আমি চাই পেলাই কামটো কৰি লওঁ। তো BPF দল হিচাপে 5টা সমষ্টিত লোকসভা সমষ্টিত আমি খেলিম, এইটো ফাইনেল হৈ গ'ল। একটাটো হ'ল
কোকৰাঝাৰ দৰং ওদালগুৰি ইয়াৰ পিছত তেজপুৰ গুৱাহাটী আৰু বৰপেটা 5টা সমষ্টি ফাইনেল তো আজি আমি ইয়াৰ ভিতৰতে 2টা সমষ্টিৰ কেণ্ডিডেটটো মই ডিক্লেয়াৰ দিব বিচাৰিছোঁ প্ৰথমত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি বাছি লৈছোঁ আমাৰ আগৰে ডেপুটি চিফ কাম্পা বৰগোহাঁই